কিমান ভাল পাওঁ তই মোক অনি? তোক কিমান ভাল পাওঁ সেইটো উত্তৰ মোৰ হাতত নাই, হয়তো শব্দৰ অভাৱ। তোক কিমান ভাল পাওঁ বুজাবলৈ। বুজিছোঁ দে। তই যদি মোৰ পৰা কেতিয়াবা আঁতৰি যাওঁ, মৃত্যুৰ বাহিৰে মোক কোনো শক্তিয়েই তোৰ পৰা আঁতৰাব নোৱাৰে। মৃত্যুৰ কথা নকবি, মোৰ ভয় লাগে। মই জানো তই মোক এৰি নাযাওঁ, তথাপিও মোৰ ভয় হয় তোক হেৰুৱাৰ। চামো, তই এইবোৰ ভুল চিন্তা কৰি নাথাকিবি। কিয় ভয় লাগে জান? নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ বেদনা বেছি যন্ত্ৰণাদায়ক। বুজো মই। চামো, না মই তোক হেৰুৱাব পাৰিম, না তই মোক হেৰুৱাব পাৰিবি। আমাৰ ভালপোৱাৰ মিলন হ'ব চাবি। মোৰ নামৰ বাগিচাখনৰ কেৱল মালি অনিৰ্বাণী। যদি তোক মই হেৰুৱাব লগা হয়, তেন্তে মই জীয়াই যে মৃত হ'ম। মৌ, এই 2 বছৰে তই ক'ত আছিলি মৌ? মোৰ পৰা এটা মেছেজ নগ'লে মোৰ কিবা হৈছে বুলি চিন্তাত পাগলী হোৱা ছোৱালীজনী। এই 2 বছৰে এটাও খবৰ নল'লি কিয় মৌ? কিয়? মই জীয়াই আছোনে এবাৰো জানিবলৈ মন নগ'লনে বাৰু তোৰ? মোৰ প্ৰশ্নৰ উত্তৰ দে মৌ, উত্তৰ দে। বেছি ভাল পাইছিলোঁ বাবেই চাগে তোক হেৰুৱালোঁ। কি কৈ আছ মৌ? মই এতিয়াও তোৰেই অনি। মোলৈ এবাৰ চাচোন মৌ। কিন্তু মই বিবাহিত এতিয়াও অনি। কি? সঁচা অনি, মই এতিয়া আনৰ নামৰ সেন্দুৰৰ গৰাকী। বিবাহিত? তই সুখীনে? জীয়াই আছোঁ। ৰাধাকৃষ্ণৰ সঁচা প্ৰেমৰ বিচ্ছেদৰ বেদনাই যিদৰে সকলোকে কন্দুৱাইছিল, একেদৰে অনি আৰু মোৰ সঁচা প্ৰেমৰ বিচ্ছেদে অনি তোক আৰু মোক জীয়াই জীয়াই মৃত কৰিলে অ'। অনি, তই যুঁজিব লাগিব মই বিহীন জীৱনটোৰ লগত। আমাৰ আধৰুৱা প্ৰেমৰ কাহিনী স্মৃতিৰ পাতত লিখি তই আগবাঢ়ি যাব লাগিব। পাৰিবি তই, মোৰ বিশ্বাস আছে। মোৰ বিশ্বাসখিনিক নাভাঙিবি দেই। সুখী হ তই। স্মৃতিৰ পাতত সদুৱালি আখৰে লিখি তোৰ মোৰ আধৰুৱা সঁচা প্ৰেমৰ কাহিনী। তোৰ বিশ্বাসখিনি ৰাখি এবাৰ চেষ্টা কৰি চাওঁ তই বিহীন জীৱন জীয়াবলৈ। প্ৰেম মানেই জানো প্ৰাপ্তি? নহয়। যদি প্ৰেম মানেই প্ৰাপ্তি হ'লহেঁতেন, তেন্তে ৰাধাকৃষ্ণৰ বিচ্ছেদৰ বেদনাই গোটেই জগতবাসীক নকন্দুৱালেহেঁতেন। ৰাধাকৃষ্ণৰ বিচ্ছেদৰ বেদনাই যিদৰে সমাজক কন্দুৱাই গ'ল, ঠিক সেইদৰে অনি আৰু মৌৰ মাজৰ অপ্ৰাপ্তি সঁচা প্ৰেমে দুয়োজনকে বিষাদৰ ধুমুহাই বাৰুকৈ কোবাই থৈ গ'ল।